আজিকালি আমাৰ আলফুল যে ইমান বেছি টেঙৰ হৈছে, যিমানে ডাঙৰ হৈ আহিছে সিমানে ইমান বেছি টেঙৰ হৈ আহিছে। এয়া দেখিছে নহয়, ৰাতিপুৱাই দেউতাক ডিউটিলৈ যোৱাৰ সময়তে তাইও মানে সাৰ পায় দেই। সাৰ পোৱাৰ লগে লগে আৰু তাই উৎপাত লাগিয়ে যায় নহয়, কাপোৰ কানি পিন্ধি কৰি তাইক মানে ওলাই যাবলৈ লাগে। এইফালে দেখিছে নহয়, গুডুক অকণমান ৰখিবলৈ ক'লোঁ ভণ্টিক, সি আকৌ দেউতাক অহা দেখি ভিতৰলৈ সোমাই গ'ল। এওঁ খাই বৈ এইফালে ডিউটিলৈ ওলালে আৰু দেখিছে নহয় তাইক মানে অকণমান তুলি থৈয়ে যাব লাগিব আৰু। এইফালে আকৌ এওঁ অকণমান বোলে ৰাস্তালৈকে তুলি দিওঁ, তাৰপিছত নমাই দিম লৈ আহিবা বুলি কোৱাত এয়া তাই একদম বাইকত ধুনীয়াকৈ উঠি ল'লে আৰু ইমান ধুনীয়াকৈ বাইকত মানে আগফালে উঠি যায়। তাই মানে খুব বেছি ভাল পায় আৰু বতাহ লাগে যে, বতাহত মানে তাই গৰম বেছি যিহেতু, সেইকাৰণে বতাহ লাগিলে তাই মানে খুব বেছি ভাল পায়। এইফালে আকৌ এওঁ হেলমেটটো মানে পাহৰি আহিলে ভিতৰতে দেই। এইফালে গুডুক হেলমেটটো আনিবলৈ ক'লে, গুডুৱে এয়া হেলমেটটো আনি দিলে। তাৰপিছত এওঁ পিন্ধি কৰি যাবলৈ বুলি ওলালে। বেছি দূৰলৈকে নিনিয়ে, কেতিয়াবা বাৰু সময় থাকিলে অকণমান দূৰ ফুৰাই থৈ যায়। আৰু ৰাতিপুৱা ইমান সকাহ খুন্দা হয় মানে সময় বেছি নাথাকেই, সেইকাৰণে অকণমান তাইক মানে ৰাস্তালৈকে তুলি পিনি নমাই থৈ যায়গৈ আৰু। তাই মানে সেইকণতে মানে ইমান মনটো ভাল পায় আৰু মানে বাইকত ৰাতিপুৱা অকণমান তুলি থৈ গ'ল আৰু যিদিনাখন তুলি থৈ নাযায় মানে সেইদিনাখন তাই মানে দিনটো মানে আমনিয়ে কৰি থাকিব। আৰু মানে দেউতাকলৈ ফোনটো লগাই দিব লাগে আৰু ফোনটো লগাই পিনি এনেই মানে তাই কাণত এনেকৈ লৈ থাকিব লাগে দেই, সেইবোৰে কাম কৰি থাকে। তাৰপিছত এয়া নমাই থৈ গুচি গ'লগৈ এওঁ। তাৰপিছত মই লৈ আহিলোঁ আৰু ভিতৰলৈ। তাই টোপনিবোৰ হোৱাই নাছিলে, হামিয়াই আছে দেখিছে নহয়। তাৰপিছত আৰু দিনটো কাম বনবোৰ থাকেই নহয়, কাম বনবোৰ কৰাত লাগি গ'লোঁ। আৰু গোটেইখিনি কাম মানে ভিডিঅ'ত দেখাই যোৱাটো নহয়, যি কৰোঁ মানে যিখিনি সময়ত মনত পৰে মানে ভিডিঅ' এটা কৰিব লাগিছিলে বুলি, সেই সময়তে অকণমান ভিডিঅ' কৰি ৰাখোঁ। এইফালে এতিয়া মই কাপোৰখিনি মেলিবলৈ আহিলোঁ আৰু আলফুল কোচত দেখিছে নহয়, মানে গুডুৰ কোচত মানে থাকিবলৈ একেবাৰে মন নকৰে। তথাপিতো বহুতখিনি কাপোৰ আছিলে মানে, সেইকাৰণে তাইক অলপ লৈ মেলিলোঁ। তাৰপিছত বাকীখিনি মই বোলো গুডুকে অকণমান লৈ দিয়া, তাৰপিছত মই কাপোৰখিনি মেলি লওঁ। তাৰপিছত এইফালে দেখিছে নহয়, ঘোঁৰা দুটামান আহিলে দেই ৰাস্তাত। মই বোলো সেইফালে মোবাইলটো দেখুৱাচোন বুলি ক'লোঁ। গুডুৱে আকৌ অকণমান ভিডিঅ' কৰি আছিলে, সি ভালদৰে ভিডিঅ' কৰিব নাজানে। এটা মোবাইলটো জোকাৰি মোকাৰি হ'লেও অলপমান ভিডিঅ' কেতিয়াবা কৰি দিবলৈ ক'লে কৰি দিয়ে আৰু। দেখিছে নহয় ঘোঁৰাকেইটা ইমান ধুনীয়াকৈ চেকুৰি আছে, অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছত এয়া আলফুলক ল'লে অকণমান গুডুৱে, তাৰ ওচৰতে অকণমান ল'বলৈ বুলি দিলোঁ। তাৰ ওচৰতো থাকিবলৈ মন কৰা নাই, দেখিছে নহয় তাইক মোৰ ওচৰলৈ বাৰে বাৰে আহিবলৈ লাগে। তাৰপিছত মই বোলো অকণমান লোৱা আৰু কাপোৰ দুটামান আছে মেলি একেবাৰে শেষ কৰি লওঁ। তাৰপিছত আকৌ মই এয়া গাড়ীখনে খেলি থাকক বুলি অকণমান দিছোঁ, কিন্তু সেইখনো তাই লৈ থাকিবলৈ মন নাই, খালি তাই মানে মোৰ কোচত থাকিব লাগে। আৰু সি অকণমান মানে টানকৈও লয়, পৰিব বুলি মানে টেপা দি লয় যে, সেইটো কাৰণে মানে তাই অকণমান বেয়াও পায় মানে তাৰ কোচত থাকিবলৈ দেই। এয়া দেখিছে তাই কান্দি থকা নিচিনাকৈ মানে কান্দি আছে, কিন্তু চকু পানীও নোলায়, ইমান বেছি নাকান্দে, এনেই মানে জোৰ দি থাকে। জোৰ দি কাটি থাকিলে যিহেতু মই লৈ ল'ম তাৰ কোচৰ পৰা, সেইটো কাৰণে মানে তাই সেনেকৈ মানে এক্টিং কৰি থাকে। অলপমান এক্টিঙো বেছি তাই মানে দেই। এইফালে কাপোৰ কানিখিনি মেলি বাৰু হ'ল আৰু ভিতৰত যে বহুত বেছি কাম আছে, ভাত পানী বনাবলৈ আছে, গুডুক খুৱাবলৈ আছে, আলফুলক খুৱাবলৈ আছে, মানে বহুত বেছি কাম, মানে ব্যস্ততাৰ সীমা নাই আৰু। তাৰপিছত এয়া আহি ভিতৰলৈ আহিলোঁ, আহি পিনি তাৰপিছত মই আকৌ আলফুলক শুৱাই পিনি অলপমান আলু ফ্ৰাই কৰিবলৈ লৈছিলোঁ দেই গুডুৰ কাৰণে। সি আকৌ মানে যি চব্জি নাখায় যে, সেইকাৰণে তাক মই আলু ফ্ৰাই কৰি এনেকৈ পাপৰ চাপৰ ফ্ৰাই কৰি ভাত দিবলৈ বুলি লৈছিলোঁ, কিন্তু তাই মানে সাৰ পালে অকণমান টোপনি গৈ। তাৰপিছত আকৌ গেছটো অফ কৰি থ'লোঁ। অফ কৰি থোৱাৰ পিছত একেবাৰে তেলো ঠাণ্ডা হ'ল, আলুও ঠাণ্ডা হৈ গ'ল, মানে তাই শোৱালৈকে ৰখোঁতে তাৰপিছত আকৌ তাক মই গৰম কৰি মেলি বনাই কৰি গুডুক খাবলৈ দিলোঁ। তাৰপিছত আলফুল যেনিবা অকণমান সময় শুলে দেই। হোৱাৰ পিছত আৰু মোৰ শান্তি, অলপমান কাম কৰিলোঁ। ফেচবুকৰো কিবাকিবি অলপমান কাম থাকে দিয়কচোন, আকৌ ভিডিঅ' চিডিঅ' দিবলৈ থাকে, ফটো দিবলৈ থাকে। আজিকালি একেবাৰে সময় মিলাব নোৱাৰোঁ ফেচবুকত মানে ফটো দিবলৈ, যে ফটো বহুত দিন মই ভালদৰে দিবই পৰা নাই। কাৰণ আলফুলক মানে আজিকালি মোবাইলটো দৰকাৰ হয়, মানে মই চালেই তাইক মানে মোবাইলটো দৰকাৰ হয়, ইমান চিঞৰি চিঞৰি কান্দে। সেইটো কাৰণে মানে মোবাইলটোৱে একেবাৰে নোচোৱা হৈ গৈছোঁ মানে। যি সময়ত সেইকাৰণে ভিডিঅ' দিওঁ, একে সময়তে 2-3টা মানে যিমানকেইটা পাৰোঁ সিমানকেইটা একে সময়তে দি দিওঁ আৰু দেই, মানে শ্বৰ্ট ভিডিঅ'বোৰ আৰু আলফুলৰ। সেইটো কাৰণে মানে তেনেকৈ দিব লগা হয়, নহ'লে মানে অলপ সময় মূৰে মূৰে দিবলৈ মানে মই যি সময়ত আচলতে সময় পাওঁ সেই সময়তে সেনেকৈ দি দিওঁ যে, সেই তেনেকুৱা হৈছে আৰু। ফটো চটো আজিকালি দিবলৈ একেবাৰে সময় মিলাব নোৱাৰা হৈছোঁ দেই। তাৰপিছত সেয়াই তেনেকৈ দিনবোৰ গৈ আছে আৰু, তথাপিতো একেবাৰে ভিডিঅ' দিবলৈ এৰি দিয়া নাই আৰু, মাজে মাজে দি আছোঁ। তাৰপিছত আৰু দিনটো ভিডিঅ' কৰা নহ'লে দেখিছেই, আবেলি সময়ত দেউতাক আহি পালেহি। তাৰপিছত আকৌ হিমায়া আহিছিলে দেই। হিমাই একেবাৰে আমাৰ সন্মুখৰ ঘৰৰ তাৰমানে ছোৱালী, তাই আলফুলৰ লগত খেলিবলৈ কেতিয়াবা আহে। ময়ো আলফুলক কেতিয়াবা লৈ যাওঁ তাহাঁতৰ ঘৰলৈ। তাই মানে তাহাঁতৰ লগত থাকি অকণ ভাল পায়, খেলিব পায় যে। তাৰপিছত এয়া
অকণমান তাই খেলিলে তাৰপিছত এওঁ মোবাইল চোৱা দেখি আকৌ এওঁৰ লগত অকণমান সময় মোবাইলো চালে তাই দেই তাৰপিছত আকৌ আলফুলক দেখিছে নহয় আমনি লাগে মানে তাইক এতিয়া ওলাই যাব লাগে সেইকাৰণে দেউতাকৰ কোচত একদম উঠি কিনে বাই বাই দিছে মানে খালি তাই আবেলি হোৱাৰ লগে লগে বাহিৰত ওলাই যাব লাগে আৰু দোকান ফালে মানে নি অকণমান অভ্যাসো হ'ল আবেলি সময়ত সদায় মই উলিয়াই দিওঁ নহ'লে এওঁ সময় পালে এওঁ লৈ যায় আৰু পিছবেলা সময়ত বাইকত মানে এওঁ ডিউটিৰ পৰা সিও অকণমান বজাৰ ফালে লৈ যায় কেতিয়াবা এনেই উলিয়াই কৰি নিয়ে যে সেইকাৰণে তাই এইটো মানে অভ্যাসত পৰিণত হৈছে মানে একেবাৰে তাই মানে তাৰমানে নুঠাকে বা ওলাই নোযোৱাকৈ থাকিবই নোৱাৰা হৈছে তাৰপিছত এয়া হিমায়ৰ লগত অকণমান বোলো তাইক বহাই কেনে ফটো এখন মাৰোঁ নাই তাই ফটো মাৰিব মন নাই নহয় দেখিছে নহয় তাই মানে আজিকালি খোজকাঢ়িব পৰা হোৱাৰ পৰা মানে অকণমানো মানে বহি কৰি নাথাকে মানে অকল ঘূৰি ফুৰিব লাগে আৰু বেলেগৰ কোচত নাথাকে কিন্তু কোচত থাকিলে অকল মোৰ কোচত থাকিব বিচাৰে তাৰমানে তেনেকুৱা আমনিবোৰ আৰু কিমান মানে কাম বহাই থাকে কৰাকৈ কৰিয়ে থাকিব লাগে তেনেকুৱা হৈছে মানে এই পানী খালে অলপমান পানী খাব বাকীখিনি গোটেইখিনি পকাত পেলাই পিনি ল'ব তাৰপিছত আৰু সেইখিনি লগালগ যদি নুমোহাৰো তাই পৰি কেনে পিছলি পৰে আৰু ইমানকৈ পৰি থাকিবলৈও দিব নোৱাৰি কেতিয়াবা হাতে ভৰিয়ে দুখো পাব পাৰে বা মাথা দি মূৰো দি পৰিলে মূৰত অকণমান দুখো পাব পাৰে সেইকাৰণে মানে যিমানে পানী পেলাই থাকিলেও মানে যেবাৰ পানী নেপেলাওক সেইবাৰ মুচি থাকিব লাগে যিমান প্ৰস্ৰাৱ কৰে সিমান মুচিয়ে থাকিব লগা হয় মানে খালি কৰাকৈ কৰি থাকিব লগা হয় আৰু সেইটোৱে হৈছে এতিয়া মোৰ এইকেইদিন ডিউটি মানে সেয়াই আৰু কৰাকৈ কৰি থকাই ডিউটি তাৰপিছত কৈছোৱে তাই যে খোজকাঢ়িব পৰা হোৱাৰ পৰা অকল এয়া চাউল দেখিছে নহয় চাউলৰ টিংটোৰ পৰা ওচৰলৈ আহি একদম চাউল এনেকৈ হাতেৰে দি খাব একদম কি ভাল পাইছে চাউল খাই নাজানো আৰু আমাৰ মানে পিছফালে মানে পাকঘৰটো আছিলে দেই পাকঘৰটো মানে ঘৰটো তৰাৰ পৰা ভাঙি দিয়া হ'ল যিহেতু ভাঙি দিয়াৰ কাৰণে মানে একেটা ৰুমতে এতিয়া আমাৰ পাকঘৰো হৈ আছে সেইকাৰণে বস্তু বাহিনীবোৰ মানে একদম তাই থাপতে পোৱা নিচিনা হয় যে সেইটো কাৰণে মানে তাই খুব বেছি ভাল পায় এয়া দেখিছে নহয় চাউল কেনেকৈ হাতেৰে লৈ খায় দেখিবলৈ বাৰু খুব ধুনীয়া লাগে এনেকৈ হাতখনে যি ধুনীয়াকৈ খাব কিন্তু খাবলৈকো দিব নোৱাৰি নহয় কেতিয়াবা বেছিকৈ ডিঙিত লাগি ধৰিলে মানে তাই ইমান চুবাবও নাজানে ডাইৰেক্টটো গিলি দিব বিচাৰিব গিলি দিলে ডিঙিত লাগি ধৰিলে অকণমান দিগদাৰ হ'ব আকৌ এখন কামহে বাঢ়িব মানে ইপালিতকৈ ইপালি হ'ব সেইটো কাৰণে মানে একদম অনবৰতে চাই থাকিব লগা হয় তথাপিতো মানে অকণমান মাজে মাজে ভিডিঅ' কৰোঁ আৰু তাই দুষ্টামিবোৰ পিছত তাই কেতিয়াবা ভিডিঅ'বোৰ চাই কেনে হাঁহি উঠিব এনেকুৱা দুষ্টামিও কৰিছিলোঁ বুলিকে নহয় জানো এইবোৰ একোটা মানে মেমৰিয়ে ধৰি ৰাখিব বিচাৰোঁ আৰু ভাল লগা মুহূৰ্তবোৰ আমাৰ ভাল লাগে কিন্তু ইয়াতে মানে কিছুমানে বেয়াও পাব পাৰে এনেকুৱাবোৰ কেলে ভিডিঅ' দিব লাগে বা আমাক যদি হৈ চাই থকা সেনেকুৱা বহুত কমেণ্ট আহিছে বাৰু নহাও নহয় তথাপিতো আৰু চকু মানে একেবাৰে দিয়ে থাকোঁ দেই তাৰ মাজতো অলপ ভিডিঅ' কৰোঁ আৰু তাৰপিছত আকৌ কেক এটা আছিলে কাইলৈ কাৰণে দেই এতিয়া মই বোলো কেকটো পটাপট আইচিং কৰি লওঁ আলফুলৰ আমনিবোৰ থাকেই তাই একদম এতিয়া মানে খোজকাঢ়ি ঘূৰি ফুৰিছে তথাপিতো মই বোলো কেকটো এতিয়াতো অৰ্ডাৰ ল'লোঁ বনাবই লাগিব আৰু আলফুল হোৱাৰ পৰা মই আজিকালি মানে ইমাৰ্জেঞ্চি কেকবোৰ মানে কেঞ্চেলেই কৰোঁ খুব এদিনৰ আগত ক'লেহে মানে মই বনাব পাৰোঁ কাৰণ আগদিনাখনেই বনাই থ'লেহে মানে পিছদিনাখন দিব পাৰোঁ লগালগ আজিয়ে কেক লাগে বুলি ক'লে যে মই কেতিয়াও বনাই দিব নোৱাৰোঁ কাৰণ আলফুলৰ মানে কোন সময়ত কি আমনি হয় ক'ব নোৱাৰি কেতিয়াবাহে খেলি থাকে কেতিয়াবা ইমানেই আমনি কৰে চপাই নানামে সেইদিনাখন বাৰু লগালগ কেক লাগে বুলি ক'লে মই কেনেকৈ বনাই দিম ভাবকচোন সেইটো কাৰণে মানে ইমাৰ্জেঞ্চি কেকবোৰ আজিকালি কেঞ্চেলেই কৰোঁ আগৰ তুলনাত বহুত বেছি কেকৰ অৰ্ডাৰ কমিছে মোৰ নিজেও মানে বনাব নোৱাৰোঁ লগালগ আৰু মানে আৰু আজিকালি মানে ওচৰে বহুত কেক বনোৱা মানুহ হৈ গ'ল ন সেইটো কাৰণে মানে ইমান মানে আগৰ তুলনাত মানে কেকৰ অৰ্ডাৰ কম আৰু তাৰপিছত এয়া দেখিছে ন চকলেট কেক আছিলে কেকটো মই ধুনীয়াকৈ আইচিং কৰিলোঁ অলপ সময়ৰ কাৰণে ফ্ৰিজত থ'লোঁ তাৰপিছত এয়া চকলেট গানাছখিনি দিলোঁ দি পিনি আকৌ আলফুলক একদম ইমানেই কান্দিছিলে দেখিছে নহয় ভিডিঅ'টোত তাৰমানে ফেনখন দি মোৰ ফালে চিঞৰি আছে তাৰপিছত সেইকাৰণে অকণমান কোচত লৈ পিনি কেকটো আইচিং কৰিলোঁ কোচত থাকিলে মানে তাই ভাল পায় আৰু দেই তাৰপিছত কেকটো আইচিং কৰিছে যদি ইমান চুবলৈ বিচৰা নাই অকণমান এবাৰমান এনেকৈ চুবলৈ বুলি বিচাৰিছিলে কিন্তু আঁতৰাই দিলত মানে তাই দেখিছে নহয় ইমান ধুনীয়াকৈ চাই আছে ভাবিছে কিনো বনাইছে বুলিকে আৰু আলফুলটো সৰু হৈ থাকোঁতে প্ৰায় মই কেকবোৰ মানে তাইক কোচত লৈ বনাইছিলোঁ ইনষ্টাগ্ৰামত মই বহুত ভিডিঅ' আপলোড কৰিয়ে থৈছোঁ আলফুলৰ লগত বনোৱা কেকৰ ভিডিঅ' মানে কেতিয়াবা আপোনালোকে চাব বিচাৰিলে চাব পাৰিব ধুনীয়া কেকৰ ভিডিঅ' আছে আৰু আজিৰ কেকটো ফাইনেল লুক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব।